প্ৰথম প্ৰতিক্ৰিয়া মানে আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে প্ৰথম গৌৰৱান্বিত যে গোলাঘাট জিলাখনৰ অন্তৰ্গত আটাইকেইটা জিলা পৰিষদ আমি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে আমি দখল কৰিবলৈ সক্ষম হৈছোঁ। ৰাইজৰ বিপুল সঁহাৰি আৰু আশীৰ্বাদত আমাৰ সকলো প্ৰাৰ্থী জয়ী হৈছে। আমি আনন্দিত আৰু বিশেষকৈ দেৰগাঁও বুলিলে দেৰগাঁৱৰ পৰাই মোৰ ব্যক্তিগত ৰাজনৈতিক জীৱনৰ আৰম্ভণি আৰু সেই সময়ৰ পৰা যিসকল কাৰ্যকৰ্তাৰ সৈতে জ্যেষ্ঠ কাৰ্যকৰ্তা আমাৰ দেৰগাঁও জিলা পৰিষদৰ প্ৰাৰ্থী আমাৰ ৰূপালী বৰা ডাঙৰীয়ানী আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল জিলা পৰিষদত দেৰগাঁও জিলা পৰিষদ। আমি তেওঁলোকৰ সৈতেই ৰাজনীতিৰ অ-আ-ক-খ শিকিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ যেতিয়াৰ পৰা আমি আহিছোঁ তেওঁলোকৰ দৰে জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ সৈতে আমি একেলগে কাম কৰি আজি এই স্থানত উপনীত হৈছোঁ। আজি সঁচাই গৌৰৱান্বিত যে তেওঁৰ দৰে এজন নিষ্ঠাৱান ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা দেৰগাঁও জিলা পৰিষদৰ পৰা জয়ী হৈছে। বহুত দেখা যায় আমাৰ জ্যেষ্ঠ নেতৃত্ব আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া, আমাৰ ৰাজ্যিক বৰ্তমানৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ প্ৰাক্তন জিলা সভাপতি দেৱপ্ৰদীপ বৰা ডাঙৰীয়া, প্ৰাক্তন সভাপতি মৃদুল দত্ত ছাৰ, আমাৰ জ্যেষ্ঠ আমি যিমানকে লগ পাইছোঁ এই ৰাজনৈতিক জীৱনৰ 13 বছৰীয়া পৰিক্ৰমাত আমি যিমান জ্যেষ্ঠক লগ পাইছোঁ আমি এটাই শিকিছোঁ যে ৰাইজৰ মাজত থাকি কাৰ্যকৰ্তাসকলৰ সৈতে একেলগে থাকি আমি আগুৱাই যাব লাগিব আৰু আগুৱাই গৈ আমাৰ যি দলৰ মূল নীতি অন্ত্যোদয়ৰ যি লক্ষ্য সেই লক্ষ্যক আমি অনাগত দিনত বাস্তৱ ৰূপত মুখ্যমন্ত্ৰীৰ সপোনৰ অসমখন গঢ় দিয়াৰ ক্ষেত্ৰত আমি নিয়োগ কৰিম নিজক। উইথ এ ডিফাৰেঞ্চ আপোনালোক সকলোৱে জানে আমাৰ কাৰ্যকৰ্তাসকলে সদায় দলৰ নেতৃত্বই আমাক যি নিৰ্দেশনা দিয়ে আমি সেই নিৰ্দেশনা পালন কৰোঁ। এজন কাৰ্যকৰ্তাই নিষ্ঠাৱান কাৰ্যকৰ্তাই সেই ৰণনীতি বিশেষ নাথাকে। আমাৰ এটাই থাকে সদায় যে ৰাইজৰ মাজত থাকি কাৰ্যকৰ্তাসকলৰ সৈতে একাত্ম হৈ আমি ৰাইজৰ সৈতে একাত্ম হৈ পঞ্চায়তৰ নিৰ্বাচনৰ প্ৰচাৰত অৱতীৰ্ণ হৈছোঁ। ৰাইজে সেই সময়তে প্ৰচাৰৰ সময়তে স্পষ্ট কৰিছিলে যে এই নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীকেই পঞ্চায়তৰ জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত তথা আমাৰ সমৰ্থিত ৱাৰ্ড সদস্যসকলকে ৰাইজে জয়ী কৰিব, তাকে প্ৰমাণ কৰিছে। আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, ভাৰতীয় জনতা পাৰ্টীয়ে আমাক দায়িত্ব দিছে, ভাৰতীয় জনতা পাৰ্টিৰ হৈ আমি কাম কৰিবলৈ আশীৰ্বাদ স্বৰূপে এই দায়িত্ব পাইছোঁ। অন্য ৰাজনৈতিক দলৰ কাৰ্যকৰ্তাসকলে কেনেধৰণে নিজৰ দায়িত্ব পালন কৰিছে, তেওঁলোকৰ কি নীতি নিৰ্দেশনা সেইখিনিৰ ওপৰত মই বক্তব্য নাৰাখোঁ। কিন্তু এটা কথা স্পষ্ট যে কেৱল মাত্ৰ অপপ্ৰচাৰ, অপব্যাখ্যা আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰোধিতাৰে কোনোবাই যদি জনমানসৰ মাজত নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে তেতিয়া কিন্তু কেতিয়াও সেইটো সম্ভৱ হৈ নুঠিব। অনাগত দিনত ৰাইজে আজি যি ধৰণে প্ৰতিফলন ঘটাইছে, ৰাইজে যি ধৰণে বিৰোধীক নস্যাৎ কৰিছে, অনাগত দিনতো অসমৰ ৰাইজে বিৰোধীকে নস্যাৎ কৰিব। মোৰ নেতৃত্বত বুলি নহয়, কেতিয়াও হ'ব নোৱাৰে। আমি কেতিয়াও এককভাৱে কোনো যুদ্ধত জয়ী হ'ব নোৱাৰোঁ। আমি আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই আমাৰ দৰে এজন কাৰ্যকৰ্তাক জিলা সভাপতিৰ দৰে দায়িত্ব দিছে। আমি বিগত সময়ছোৱাত বহু জ্যেষ্ঠ অভিজ্ঞ কাৰ্যকৰ্তাসকলৰ সৈতে কাম কৰিছোঁ। আমাৰ যিগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী আমাৰ দেৰগাঁও জিলা পৰিষদৰ পৰা জয়ী হৈছে, আমাৰ লগত বৰ্তমান আছে ৰূপালী বাইদেউ। ৰূপালী বাইদেৱে বিগত 2টা কাৰ্যকাল এই কাকডোঙা যি আমাৰ মণ্ডলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত দিনে নিশাই কাম কৰিছিল আৰু তেখেতৰ সৈতে আমিও কাম কৰিছোঁ। আমি যথেষ্ট শিকিছোঁ আৰু এইবাৰ তেওঁক সহযোগ কৰিবলৈ পাই সকলো কাৰ্যকৰ্তাৰ সহযোগিতাত এই দেৰগাঁও সমষ্টিৰ বিশেষকৈ আমাৰ জ্যেষ্ঠ মৃদুল দত্ত ছাৰ আছে, আমাৰ দেৰগাঁও সমষ্টিৰ পৰা আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আছে, আমাৰ বিভিন্নজন জ্যেষ্ঠ কাৰ্যকৰ্তা অভিজ্ঞ কাৰ্যকৰ্তা দেৰগাঁও সমষ্টিত আছে। আমাৰ প্ৰাক্তন জিলা সভাপতি মহোদয় এই সমষ্টিটোত যদিও তেওঁ বৰ্তমান সভাপতি নহয় কিন্তু প্ৰাক্তন সভাপতি হিচাপে তেওঁ এই জিলা পৰিষদৰ সমষ্টিকেইটাত আহি তেওঁৰ অভিজ্ঞতাখিনি আমাৰ সৈতে তেওঁ শ্বেয়াৰ কৰিলে। আমাৰ ইয়ালৈ নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী মন্ত্ৰী মহোদয়া তেওঁ আহি যথেষ্ট সময় আমাৰ মাজত দিছে, তেওঁলৈ আমি ধন্যবাদ। সকলোৰে সম্মিলিত প্ৰচেষ্টাত আৰু বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ যি কৰ্মোদ্যম সেই কৰ্মোদ্যমে আমাৰ প্ৰতিজন কাৰ্যকৰ্তাক উৎসাহিত কৰিছে আৰু আমি সেই ধৰণেই আগবাঢ়িছোঁ আৰু বৰ্তমান আমি ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছোঁ।